পোনপ্ৰথমে সকলোকে নমস্কাৰ জনাইছোঁ। এই ৰাতিখন এটা পুনৰবাৰ এটি ভিডিঅ' প্ৰস্তুত কৰিবলগীয়া হ'ল। খুব ক্ষোভত আছোঁ, খুব খঙত আছোঁ, কাৰণ জনজাতিকৰণ বিষয়টোক লৈ আকৌ আলোচনা হ'ল আৰু সেই আকৌ আলোচনাত পুনৰবাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টোক পিছুৱাই দিলে। এই ভিডিঅ'টো চাই থকা আপোনালোকৰ মাজৰে হয়তো বহুতে গণসমাৱেশসমূহত আন্দোলনলৈ ওলাই আহিছিলে স্বতঃস্ফূৰ্তভাৱে। হাতত জুমুঠি লৈ আপোনালোকে জোৰ সমদল কৰিবলৈ ওলাই আহিছিলে আৰু তাৰ ফলত আপোনালোকে নিৰ্বাচনৰ আগত ফল কি পাইছিলে যে STV জনজাতিকৰণৰ বিষয়টোক লৈ এটা নতুন চিন্তা আনি তেওঁলোকে STV বুলি এটা নতুন বিষয় তেওঁলোকে উপস্থাপন কৰিছিলে অসমৰ ৰাইজৰ আগত। কিন্তু সেই সকলোবিলাকক নস্যাৎ কৰি অসমীয়া 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক নস্যাৎ কৰি তেওঁলোকে পুনৰবাৰ আজি প্ৰমাণ কৰিলে যে তেওঁলোকে অসম চৰকাৰে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ নিবিচাৰে আৰু সেইবাবে হয়তো আজি পুনৰবাৰ তেওঁলোকে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টোক পিছুৱাই দিলে। কিন্তু আমি সদৌ টাই আহোম ছাত্ৰ সন্থাৰ এগৰাকী কৰ্মী হিচাপে কেৱল মাত্ৰ নহয়, আজি টাই আহোম জনগোষ্ঠীৰ এগৰাকী যুৱক হিচাপে মই আজি প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আপোনালোকে যদি সঁচাকৈ যদি 6 জনগোষ্ঠীৰ জনজাতিকৰণ যদি নিবিচাৰে, যদি সঁচাকৈ যদি টাই আহোম জনগোষ্ঠীটোক যদি জনজাতিকৰণ যদি বিষয়টোক যদি নিবিচাৰে, আপোনালোকে নিৰ্বাচনৰ আগত কিয় বাৰে বাৰে আপোনালোকে আমাক ডিঙিৰ শিৰ ফুৰাই প্ৰতিশ্ৰুতি প্ৰদান কৰে যে নিৰ্বাচনৰ পিছতে আমি 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰদান কৰিম। আপোনালোকে কয় যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো আপোনালোকে খুব আন্তৰিকতাৰে আপোনালোকে গ্ৰহণ কৰে, কিন্তু ইমান আন্তৰিকতাৰে গ্ৰহণ কৰাৰ পিছতো কিয় 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো প্ৰতিবাৰে আপোনালোকে পিছুৱাই দিয়ে? নিৰ্বাচনৰ আগত নিৰ্বাচনী ভোটনি পাৰ কৰা এই মাত্ৰ অস্ত নেকি? এখন নাও নেকি 6 জনগোষ্ঠীৰ জনজাতিকৰণ? উজনি অসমত আপোনালোকে খেল খেলিবলৈ, উজনি অসমত আপোনালোকে ৰাজনৈতিক খেল খেলিবলৈ আপোনালোকে 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টোক আপোনালোকে ব্যৱহাৰ কৰে নেকি? কিন্তু তাৰ বিপৰীতে 6 জনগোষ্ঠীৰ জনজাতিকৰণ 6 জনগোষ্ঠীৰ লোকসকলৰ লগত আৱেগৰ লগত আপোনালোকে খেল খেলে। আচলতে এই খিলঞ্জীয়া স্থলগুৰি 6 জনগোষ্ঠীৰ লোকসকলক আপোনালোকে সাংবিধানিক ৰাজনৈতিক যিটো জন্মস্বত্ব অধিকাৰ, সেই জন্মস্বত্ব অধিকাৰক আপোনালোকে বিৰোধ কৰে আৰু বিৰোধ কৰাৰ বাবে হয়তো প্ৰতিবাৰে আপোনালোকে 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টোক আপোনালোকে পিছুৱাই এক নিহিজা আলুলৈ ৰূপান্তৰিত কৰিছে। কিন্তু আপোনালোকে পাহৰি গৈছে যে টাই আহোম জনগোষ্ঠীৰ মাজত ইতিহাস আছে, টাই আহোম জনগোষ্ঠীৰ প্ৰতিজন ব্যক্তিৰ গাত তেজ আছে, ৰাজনৈতিক চিন্তা আছে, তেওঁলোকে চিন্তা কৰিব পাৰে, তেওঁলোকে বুজি উঠিব পাৰে যে আমাক লৈ ৰাজনীতি হৈছে। আৰু যেতিয়া টাই আহোম জনগোষ্ঠীৰ লোকসকলে প্ৰতিজন লোকে যেতিয়া এই বিষয়বস্তুখিনি বুজি পাব যে আপোনালোকে বাস্তৱত 6 জনগোষ্ঠীৰ জনজাতিকৰণ হোৱাটো নিবিচাৰে, তেতিয়া কিন্তু আপোনালোকে ৰাজপাত কিন্তু সুখেৰে খাব নোৱাৰিব। এয়া আমাৰ মাজৰ পৰা হুংকাৰ আপোনালোকে প্ৰদান কৰিছোঁ। আপোনালোকে কৈছে যে নিৰ্বাচনৰ আগত আপোনালোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে নিৰ্বাচনৰ পিছত আমাৰ প্ৰথম কাম হ'ব 6 জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰা হ'ব। কিন্তু আজি প্ৰথম কামৰ প্ৰমাণ কি হ'ল? প্ৰথম কামৰ প্ৰমাণত আপোনালোকে উত্তৰ দিলে আজি 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টোক আপোনালোকে পিছুৱাই দিলে। কিন্তু কিমান দিন এনেদৰে আপোনালোকে খেল খেলিব? কিমান আপোনালোকে 6 জনগোষ্ঠীৰ ৰাইজৰ লগত প্ৰবঞ্চনা কৰিব? 75 বছৰীয়া 60 বছৰীয়া বৃদ্ধাই হাতত জুমুঠি লৈ জোৰ সমদল কৰিবলৈ, নিজৰ জাতীয় অস্তিত্ব বজাই ৰাখিবলৈ, নিজৰ জাতিটোৰ কথা চিন্তা কৰি ৰাজপথলৈ ওলাই আহিছিল। কিন্তু সেই ওলাই অহা ৰাজপথৰ বৃদ্ধা, 65 বছৰীয়া বৃদ্ধা, হাজাৰ হাজাৰ লোকসকলৰ যি আৱেগ অনুভূতি, যি ত্যাগ আছিল, সেই ত্যাগক আপোনালোকে নস্যাৎ কৰিলে। পুনৰবাৰ আপোনালোকে প্ৰমাণ কৰিলে যে আপোনালোকে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হোৱাটো নিবিচাৰে। 6 জনগোষ্ঠীৰ ৰাইজক আপোনালোকে চেপি ধৰিব বিচাৰে, ভৰিৰে বহাই ৰাখিব বিচাৰে। সেই কথা কিন্তু পুনৰবাৰ প্ৰমাণ হ'ল। কিন্তু আপোনালোকে, মই আকৌবাৰ কৈছোঁ, পুনৰবাৰ আহ্বান জনাইছোঁ যে 6 জনগোষ্ঠীৰ জনজাতিৰ 6 জনগোষ্ঠীৰ লোকসকলৰ লগত, বিশেষকৈ টাই আহোম জনগোষ্ঠীৰ লোকসকলৰ লগত আপোনালোকে হেতালি নেখেলিব। এই টাই আহোম জনগোষ্ঠীটো এটা দেওলগা জাতি। এই দেওলগা জাতিটোৰ যেতিয়া ডেকা জাকি উঠিব, তেতিয়ালৈকে কিন্তু আপোনালোকে ৰাজপাত কিন্তু সুখেৰে খাই থাকিব নোৱাৰিব। ধন্যবাদ।